নমস্কাৰ স্বাগতম মিত্ৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মেঘালয়ত পুনৰ অবৈধ বাংলাদেশী গ্ৰেপ্তাৰ মেঘালয়ৰ বিভিন্ন প্ৰান্তত অবৈধ বাংলাদেশী টিকিলখিলা ঘূৰি ফুৰাৰ অভিযোগ উত্থাপন হৈছিল পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে সীমান্তৰ অবৈধভাৱে পাৰ হোৱা 6 বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে পূব জয়ন্তীয়া পাহাৰত গ্ৰেপ্তাৰ কৰিছে 6 বাংলাদেশীক লোকেজনৰ গতিবিধি নিৰীক্ষণ কৰি বাংলাদেশী বুলি সন্দেহ কৰি গ্ৰেপ্তাৰ কৰা হৈছে মেঘালয়ত পুনৰ অবৈধ বাংলাদেশী গ্ৰেপ্তাৰৰ খবৰ সীমান্তত অবৈধভাৱে পাৰ হোৱা 6 বাংলাদেশী গ্ৰেপ্তাৰ পূব জয়ন্তীয়া পাহাৰত এই 6 বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে গতিবিধি নিৰীক্ষণ কৰি বাংলাদেশী বুলি সন্দেহ কৰি এই গ্ৰেপ্তাৰ কৰা হৈছে এওঁলোকক মহিলা শিশু আছে এই দলটোত এওঁলোকে কাটাতাৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল আৰু মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত এওঁলোকে চলাফেৰা কৰি আছিল অৱশেষত এওঁলোকৰ গতিবিধি সন্দেহৰ আৱৰ্তত অহাৰ বাবে এওঁলোকক কৰায়ত্ব কৰা হৈছে এওঁলোকে ভালদৰে ভাৰতীয় কোনো ভাষা ক'ব নোৱাৰে আনকি হিন্দীও তেওঁলোকে বুজি নাপায় কোনো ভাষাই বুজি নাপায় আৰু তেওঁলোকে তাত এনেধৰণে থকা কেন্দ্ৰ কৰি স্থানীয় লোকসকলৰ মাজত প্ৰথমে সন্দেহ হৈছিল লগে লগে আৰক্ষীক অৱগত কৰিছিল আৰু আৰক্ষীয়ে এওঁলোকৰ গতিবিধি সন্দেহৰ আৱৰ্তত থকাৰ বাবে কৰায়ত্ব কৰিছে কামাখ্যাৰ দেৱোত্তৰ বোৰ্ডৰ হাৱালা কেলেংকাৰী 7 কোটি 62 লাখ টকাৰ কেলেংকাৰীত জড়িত কামাখ্যাৰ দেৱোত্তৰ বোৰ্ড এই হাৱালা কেলেংকাৰীক লৈ বুধবাৰে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে চলাইছিল অভিযান কামাখ্যাৰ দেৱোত্তৰ বোৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ ঘৰত অভিযান চলাইছিল দলটোৱে লগতে প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ ঘৰতো চলাইছিল অভিযান এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে অভিযানত 1 কোটি 82 লাখ টকাৰ বীমা পলিচিৰ লগতে জব্দ কৰিছে আপত্তিজনক নথিপত্ৰ কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ প্ৰাক্তন বিষয়া আছিল প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মা উল্লেখযোগ্য যে 2003 চনৰ পৰা 2019 চনলৈ কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ সময়ত সংঘটিত হৈছিল এই কেলেংকাৰী সিআইডিত ৰুজু হোৱা এই কেলেংকাৰীৰ গোচৰৰ ভিত্তিত বুধবাৰে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে অভিযান চলাই বীমা পলিচিৰ লগতে আপত্তিজনক নথিপত্ৰ জব্দ কৰে ইলেক্ট্ৰনিক সামগ্ৰী সিমেন্ট ঘৰ মুছা ৰাসায়নিক সামগ্ৰী কৰ্মচাৰী আৰু অন্য সেৱাৰ নামত সংঘটিত হৈছিল এই কেলেংকাৰী ৰিজু প্ৰসাদ শৰ্মা আৰু প্ৰয়াত ধীৰাজ শৰ্মা নৱকান্ত শৰ্মাৰ একাউণ্টত সোমাইছিল কামাখ্যাৰ ধন সকলো বিলৰ পৰিমাণ 50,000 টকাৰ কমকৈ ৰখা হৈছিল বিলৰ পৰিমাণ 50,000 টকাতকৈ অধিক হলে কামৰূপ মহানগৰ জিলাৰ ডিচিৰ স্বাক্ষৰৰ প্ৰয়োজন হৈছিল ডিচিৰ স্বাক্ষৰ নোলোৱাকৈ যাতে ধন আত্মসাৎ কৰিব পাৰে তেনেকৈ বিল বনোৱা হৈছিল তাৰ পিছতেই ভুৱা বিল বনাই কামাখ্যাৰ ধন নিজৰ একাউণ্টলৈ নিছিল কামাখ্যা দেৱোত্তৰ বোৰ্ডে উল্লেখযোগ্য যে 2003 চনৰ পৰা 2019 চনলৈ কামাখ্যা পৰিচালনাৰ দায়িত্বত আছিল কামাখ্যা দেৱোত্তৰ বোৰ্ড দলৈ সমাজক বঞ্চিত কৰি সমান্তৰাল সংস্থা পাতি লৈছিল দেৱোত্তৰ বোৰ্ডে ইয়াৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত কামাখ্যা পৰিচালনাৰ দায়িত্ব পাইছিল দলৈ সমাজে যাত্ৰীৰ জীৱনক লৈ হেতালি গ্ৰীণ বাছ একাংশ চালক গ্ৰীণ বাছৰ হেণ্ডিমেনৰ যাত্ৰীৰ জীৱনক লৈ হেতালি গধুৰ বাহন চলাচল কৰাত নিষেধাজ্ঞা টকা 6 মাইল উৰণ সেতুৰ ওপৰেৰে পাৰ কৰাইছে গ্ৰীণ বাছ উৰণ সেতুৰ দুই কাষে ৰৈ থকা উৰণ সেতুত নিয়োজিত সিকিউৰিটি গাৰ্ডক 10 পৰা 20 টকাৰ ঘুষ দি পাৰ কৰিছে বাছ উৰণ সেতুত নিয়োজিত কৰ্মচাৰীয়ে বুটলি লৈছে হেণ্ডিমেনে পেলাই থৈ যোৱা ধন এনেকৈ এখন ব্যক্তিগত বাছক উৰণ সেতুৰ ওপৰেৰে যাবলৈ নিদিয়াক লৈ উত্তেজনাৰ সৃষ্টি হয় কৰ্তব্যৰত সেই সুৰক্ষা কৰ্মীজনে নিজ মুখেই বাছৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ কৰে এই ধৰণৰ কাম কেইবাখন উৰণ সেতুৰে বা এই ধৰণৰ কাম কৰি উৰণ সেতুৰে গধুৰ বাহনৰ চলাচল কৰিবলৈ দি থকা কাৰ্যক লৈ সকলোৱে চিন্তা ব্যক্ত কৰিছে আৰু গধুৰ বাহনৰ চলাচল বন্ধ কৰাৰ দিনৰ পৰাই এনে ধৰণৰ কাম চলি থকাৰ অভিযোগ উত্থাপন হৈছে টকা দিলেই সেই পথেদি বা সেই উৰণ সেতুৱেদি এই বাছসমূহ যাব পাৰে এটা প্ৰশ্ন হৈছে কেমেৰাৰ সন্মুখতে ধন লোৱা বুলি স্বীকাৰ কৰা সেই সুৰক্ষা কৰ্মীজনৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া সময়তে পৰিলক্ষিত হ'ব কিন্তু এই উৰণ সেতুখনত ফাট মেলিছে যাৰ বাবে গধুৰ যান-বাহন তালৈ বা সেই পথেদি যাব দিয়া নাই যিকোনো সময়ত অঘটন সংঘটিত হ'ব পাৰে লোহাৰ বিম লগাই উৰণ সেতুখন তাত ৰখা হৈছে বা উৰণ সেতুখন বৰ্তমান লোহাৰ বিমৰ ভৰসাত ৰখা হৈছে যিকোনো অঘটন সংঘটিত হোৱাৰ আশংকা থাকে সেইবাবে তাত সুৰক্ষা কৰ্মী নিয়োজিত কৰা হৈছে কিন্তু সেই সুৰক্ষা কৰ্মী 10 পৰা 20 টকাৰ বাবে এনে ধৰণে গধুৰ যান-বাহন প্ৰৱেশ কৰিবলৈ দিয়া কাৰ্যক লৈ এতিয়া চিন্তিত হৈ পৰিছে মহানগৰবাসী
এই উৰণ সেতুৰ ওপৰত যদি অধিক হেঁচা প্ৰয়োগ কৰা হয় তেনেহ'লে যিকোনো অঘটন সংঘটিত হ'ব পাৰে সেয়া জনাৰ পাছতো এইসকল সুৰক্ষাকৰ্মীয়ে 10ৰ পৰা 20 টকাৰ বাবে এনেবোৰ কাৰ্যকলাপ সংঘটিত কৰি আছে সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টো কেনেধৰণে লয় সেয়া হ'ব লক্ষণীয় কিন্তু অতি ভয়ংকৰ ঘটনা এটা সন্মুখলৈ আহিছে ইয়াক কেন্দ্ৰ কৰি আজি যাত্ৰী আৰু চালক লগতে সুৰক্ষাকৰ্মীৰ মাজত কথাৰ কটাকটি হয় বৰ্তমান আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈ লাইভত আছে প্ৰিয়ব্ৰত বহুখিনি তথ্য সন্মুখলৈ আহিছে আপুনি আৰু কি জনাব সংশ্লিষ্ট কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে এতিয়া হয় প্ৰাঞ্জল কিছু সময় পূৰ্বে গোটেই কথাখিনি পোহৰলৈ আহিছে আৰু আজি দিনৰ ভাগত যি ঘটনা সংঘটিত হ'ল যি গ্ৰীণ বাছ চালকসকল আছে তেওঁলোকে বা হেণ্ডিমেনসকল আছে তেওঁলোকে 10 টকা বা 20 টকীয়া মুদ্ৰা সেই যিসকল আচলতে নিয়োজিত কৰ্মী আছে কৰ্মচাৰী আছে তেওঁলোকৰ সন্মুখত পেলাই থৈ গৈছে আৰু তাৰ পাছত তেওঁলোকে সেই 10 টকা বা 20 টকা বুটলি লৈছে তাৰ বাবদ সেই গ্ৰীণ বাছসমূহে এইখন আচলতে যিখন বৰ্তমান সময়ত অসুস্থ অৱস্থাত থকা উৰণ হেতু 6 মাইল উৰণ হেতুখনত উঠিবলৈ দিছে বা তেওঁলোকক পৰিবহন হ'বলৈ দিছে যাবলৈ দিছে আমি প্ৰথমতে এটা লিখনি দেখুৱাই লৈছো কেনেধৰণে লিখা আছে আসলতে ডাইভাৰছন নো এন্ট্ৰি ফৰ হেভি ভেহিকলছ অনলি লাইট ভেহিকলছ এলাউড গধুৰ যান বাহনৰ প্ৰৱেশ নিষেধ সম্পূৰ্ণ স্পষ্টকৈ লিখা আছে গোটেই কথাখিনি আৰু হয়তো যি আসলতে পিডব্লিউডি অৰ্থাৎ লোক নিৰ্মাণ বিভাগে এই যিটো AIS নামৰ সিকিউৰিটি এজেন্সি আছে এই এজেন্সিটোৰ সৈতে কথা বতৰা পাতিবা এই এজেন্সিটোৰ লোকসকলক ভাড়াত লৈ আসলতে তেওঁলোকক ইয়াতে কামত নিয়োজিত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে গতিকে গোটেই কথাখিনি হয়তো তেওঁলোকক ইতিমধ্যে জনাইছে যে কোন ধৰণৰ আসলতে কথা বতৰাৰ সময়ত গুৰুত্ব দিব লাগিব কেনে ধৰণৰ যান বাহন পাৰ হ'ব দিব পাৰিব বা কেনে ধৰণৰ যান বাহন পাৰ হ'ব দিব নোৱাৰিব গোটেই কথাখিনি হয়তো তেওঁলোকক বুজাই কোৱা হৈছে তাৰ পাছতো কেনে ধৰণে আসলতে এই গ্ৰীণ বাছ চালকসমূহে 10 টকা বা 20 টকা তেওঁলোকক দি এইখন বা উৰণ হেতুৰ ওপৰে অতি ভয়ংকৰভাৱে যাতায়াত কৰিছে আৰু যাত্ৰীসকলৰ জীৱন এক প্ৰকাৰ হাতৰ মুঠিত লৈ খেলা কৰিছে বুলি ক'ব পাৰি প্ৰাঞ্জল বৰ্তমান সময়ত আৰু যেহেতু চতুৰ্থ নম্বৰ খুঁটাটোত বৰ্তমান সময়ত বিসংগতি ধৰা পৰিছিল আৰু উৰণ হেতুখনৰ যি আসলতে 6 মাইলৰ পৰা ৰুক্মিণী গাঁৱৰ ফালৰ যি অংশ আছে সেই অংশৰ সোঁফালটো কিছু পৰিমাণে হাঁৱলি যোৱা দেখিবলৈ পোৱা গৈছিল গতিকে গৌতম কনষ্ট্ৰাকশ্যন নামৰ যিটো নিৰ্মাণকাৰী সংস্থা আছে সেই সংস্থাটোৱে বৰ্তমান সময়ত উৰণ হেতুখনৰ চোৱা চিতা কৰি আছে বা যিসমূহ আচল লোহাৰৰ জেক আছে লোহাৰৰ এক প্ৰকাৰ ঠেকা মানে প্ৰিয়ব্ৰত এই যিকেইজন সুৰক্ষাকৰ্মী তাত নিয়োজিত হৈ আছে তাৰে একাংশই স্বীকাৰো কৰিছে তেওঁলোকে 10 পৰা 20 টকা লৈ গধুৰ যান বাহন উৰণ সেতুৰ ওপৰতে যাব দিছে তেওঁলোক গৌতম কনষ্ট্ৰাকশ্যনৰ কৰ্মচাৰী নেকি তেওঁলোক ইতিমধ্যে উল্লেখ কৰিছো সেইখিনি কথা প্ৰাঞ্জল যে তেওঁলোকে লোক নিৰ্মাণ বিভাগে এটা এজেন্সি AIS নামৰ যিটো সিকিউৰিটি এজেন্সি আছে সেই সিকিউৰিটি এজেন্সিটো হৈছে চুক্তিবদ্ধ হৈছে আৰু চুক্তিবদ্ধ হোৱাৰ পিছত তেওঁলোকৰ কৰ্মচাৰী AIS নামৰ যিটো সিকিউৰিটি সংস্থা আছে সেই সংস্থাটোৰ কৰ্মচাৰীসকল ইয়াতে নিয়োজিত হৈছে আৰু তাৰ পাছত গোটেই কথাখিনিৰ লগত আসলতে লোক নিৰ্মাণ বিভাগ এটা চৰকাৰী বিভাগ বৰ্তমান সময়ত জড়িত থকা দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাণ্ডজ্ঞানহীনতাত এই গোটেই কাম কাজখিনি চলি আছে আৰু বৰ্তমান সময়ত এক প্ৰকাৰ লোহাৰৰ ঠেকা লগাই এইখন উৰণ ৰাখিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে তেনে সময়তে যিসমূহ আসলে গ্ৰীণ বাছ চালক আছে গ্ৰীণ বাছ চালকসমূহে এনে ধৰণৰ উদ্ধতালি কৰা দেখিবলৈ পোৱা গৈছে চালকৰ যিসমূহ যাত্ৰী আছে যাত্ৰীসকলৰ জীৱনক লৈ খেলা কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই যিটো আসলে ভিডিঅ' আছে যিজন কৰ্মচাৰী আছিল নিয়োজিত হৈ থকা কৰ্মচাৰী ইতিমধ্যে উল্লেখ কৰিছে তেওঁ পইচা লোৱাৰ কথা স্বীকাৰ কৰিছে হয় কিন্তু তাৰ পাছৰ কথাখিনি তেওঁ মন কৰিবলগীয়া যে তেওঁলোকে সিগনেল দিয়ে তেওঁলোকে সংকেত প্ৰদান কৰে গ্ৰীণ বাছসমূহক কিন্তু গ্ৰীণ বাছসমূহে কিমান আসলতে সেই কথা বতৰাবোৰ মানি চলে সেই কথা বতৰাবোৰ তেওঁলোকে সম্পূৰ্ণ নস্যাৎ কৰে বুলি ইতিমধ্যে জানিবলৈ দিছে বা আমি যিগৰাকী আসলতে কৰ্মৰত ইয়াতে লোক আছিল তেওঁ হয়তো কিছু সময় পূৰ্বে যদি কথা বতৰা যিখিনি হৈছিল আমি কথা পাতিছিলো তেওঁ ইতিমধ্যে জানিবলৈ দিছে যে গ্ৰীণ বাছসমূহে কোনো ধৰণৰ আইন বা নিয়ম নামানে যদিহে তেওঁলোকে পইচা বুটলি নলয়ও তথাপি তেওঁলোকৰ সন্মুখেৰে মহতিয়াই নিয়া ধৰণে আসলতে উৰণ হেতুৰ ওপৰে পাৰ হৈ যাবলৈ চেষ্টা কৰে বুলি তেওঁলোকে আমাৰ আগত মন্তব্য প্ৰকাশ কৰিছিল যদিও বা বৰ্তমান সময়ত ব্যক্তিগৰাকী নাই আমি ব্যক্তিগৰাকী আহিলে তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু কথাটো হ'ল একাংশ গ্ৰীণ বাছ চালকে এনে ধৰণৰ উদ্ধতালি বাৰে বাৰে কিয় কৰে বিগত সময়ত দেখিবলৈ পোৱা গৈছিল যে খানাপাৰাত এজন গ্ৰীণ বাছৰ হেণ্ডিমেনৰ হাতত হেণ্ডিমেনে গ্ৰীণ বাছখন চলাই থকাৰ সময়ত আসলতে দুৰ্ঘটনাত পতিত হৈ এগৰাকী ব্যক্তিয়ে প্ৰাণহানি হৈছিল তাৰ পাছতো দেখিবলৈ পোৱা যায় যে গুৱাহাটী মহানগৰীৰ গ্ৰীণ বাছৰ কাৰণে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে বহু এনে ধৰণৰ অভিযোগ বৰ্তমান সময়ত গ্ৰীণ বাছৰ বিৰুদ্ধে আছে তাৰ পাছতো চৰকাৰৰ অধীনৰ গ্ৰীণ বাছে এতিয়া নিয়ম নামানে তেওঁলোকে মানুহ মহতিয়াই লৈ যায় যি উৰণ সেতুৰ ওপৰেদি গধুৰ যান বাহন যাব নিদিয়ে সেই নিয়ম তেওঁলোকে উলংঘা কৰে আচৰিত কথা এইটো
নিশ্চয় প্ৰাঞ্জল গোটেই কথাখিনি তেনেধৰণে হৈছে বৰ্তমান সময়ত এটা চৰকাৰী বিভাগ লোক নিৰ্মাণ বিভাগৰ অধীনত থকা এখন উৰণ হেতু আৰু একেই চৰকাৰী যিসমূহ আচলতে গ্ৰীণ বাছ সেউজীয়া বাছ বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত চলিছে প্ৰায় 200খনতকৈ অধিক হয়তো 200খনৰ ওচৰা-ওচৰি গ্ৰীণ বাছ বৰ্তমান সময়ত গুৱাহাটীত চলাচল কৰি থকা দেখিবলৈ পোৱা গৈছে গতিকে একাংশ গ্ৰীণ বাছ মানে হয়তো প্ৰিয়ব্ৰত এনেকুৱা হ'ব তলেদি গ'লে বহুত বেছি ট্ৰেফিক জামত পৰিব লগা হয় আৰু এই মুহূৰ্ততো তাত ট্ৰেফিক জাম আছে উৰণ সেতুৰ তলত সেইবাবে গ্ৰীণ বাছবোৰে ওপৰেদি যাব বিচাৰে কিন্তু তেওঁলোকক বাধা দিবলৈ এতিয়া বাধা যিহেতু এটা যুক্তিত দিয়া হৈছে কাৰণ উৰণ সেতুখনৰ অৱস্থা অতি শোচনীয় যিকোনো সময়তে খহি পৰাৰো আশংকাৰ কথা বিভিন্নজনে ব্যক্ত কৰিছে সেয়েহে বাধা দিয়া হৈছে মানে এতিয়া হয়তো AIS নামৰ যিটো এজেন্সিয়ে দায়িত্বটো লৈছে তাত সুৰক্ষা কৰ্মী হয়তো বঢ়াব লাগিব তেওঁলোকে নিশ্চয় প্ৰাঞ্জল আচলতে কথা বতৰাখিনি তেনেধৰণে হৈছে যি আপুনি আচলতে যান জঁটৰ কথা উল্লেখ কৰিছে বৰ্তমান সময়ত প্ৰায় সময় 10:30 বাজিব হ'ল কিন্তু বৰ্তমান সময়তো আমি GS ৰোড যিহেতু গুৱাহাটী এটা মুখ্য পথ বুলি ক'ব লাগিব গতিকে GS ৰোডত কিন্তু বৰ্তমান সময়তো যথেষ্ট যান বাহনৰ অহা যোৱা চলাচল দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যিসমূহ আচলতে আপুনি যি কথা উল্লেখ কৰিলে যান জঁটৰ গতিকে যদি 6 মাইলৰ চাৰিআলিটোৰ কথা কোৱা হয় তেন্তে এফালৰ পৰা পাঞ্জাবাৰী গোটেই ৰাস্তাটো আহি লগ হৈছে আনফালে যদি চোৱা হয় বেলতলাৰ ফালৰ পৰা জয়ানগৰ হৈ যিটো পথ আহি লগ হৈছে সেইটো লগ হৈছে ঠিক তেনেধৰণে ওচৰতে থকা যি VIP ৰোড অতি এটা ব্যস্ত পথ এটা ডাঙৰ এৰিয়া আচলতে ডাঙৰ অঞ্চল সংযোগ কৰিছে VIP ৰোডে গোটেই গাড়ীসমূহ আহি এই 6 মাইল উৰণ হেতুৰ তলতে যিটো চাৰিআলি আছে চাৰিআলিটোত গোট খোৱা হয় আৰু যথেষ্ট যান জঁট হোৱা দেখিবলৈ পোৱা যায় দিনৰ ভাগতে হওক বা আপুনি সন্ধিয়া সময়তে চাওক যথেষ্ট যান জঁট হোৱা দেখিবলৈ পোৱা যায় আচলতে যান জঁটৰ প্ৰসংগটো অন্য বিষয় কিন্তু এতিয়া মানুহৰ জীৱনৰ সৈতে হেতালি খেলিবলৈ দিব নোৱাৰি গ্ৰীণ বাছৰ চালক বা হেণ্ডিমেনক সেইটো মূল কথা প্ৰিয়ব্ৰত এতিয়া যান বাহনৰ যিবোৰ নীতি নিয়ম আছে তেওঁলোকে কেৱল এই উৰণ সেতুখনৰ ক্ষেত্ৰত সেই নিৰ্দিষ্ট স্থানত মানিবলৈ বাধ্য হ'বই লাগিব কাৰণ তাত মানুহৰ জীৱনৰ কথা জড়িত হৈ আছে নিশ্চয় প্ৰাঞ্জল কিছু সময়ত কিন্তু এনেধৰণৰ কথা পোহৰলৈ আহে বা এনেধৰণৰ কথা দেখিবলৈ পোৱা যায় যে যিসমূহ গ্ৰীণ বাছ আছে বা যিসমূহ চিটি বাছ গুৱাহাটী মহানগৰীত চলাচল কৰে সেই বাছসমূহৰ মাজত নিজৰ মাজতে আচলতে প্ৰতিযোগিতা চলে কোনখন বাছক অভাৰটেক কৰি গৈ আন এজন বেছিকৈ আচলতে যাত্ৰী উঠাব তেনেধৰণৰ প্ৰতিযোগিতা কিন্তু চলা দেখিবলৈ পোৱা যায় হয়তো এনেধৰণৰ কাৰণতে যদি উৰণ সেতুখনৰ তলেৰে বাছখন আহে তেতিয়াহ'লে যথেষ্ট সময় পাৰ হ'ব তেওঁলোকে যাত্ৰীসমূহ আচলতে নিৰ্দিষ্ট সময়ত পোৱাব নোৱাৰিব বা যিসমূহ আচলতে যাত্ৰী আহে তেওঁলোকে বেছি পৰিমাণে যাত্ৰীয়ে তেওঁলোকৰ বাছত উঠাব নোৱাৰিব তেনেধৰণৰ যিসমূহ কথা বতৰা আছে সেই কথা বতৰাসমূহৰ বাবে হয়তো তেওঁলোকে ওপৰেৰে এনেধৰণে নিজৰ মতালি কৰি নিজৰ উদ্ধতালি দেখুৱাই যিসমূহ যাত্ৰী থাকে বাছত যাত্ৰীসমূহৰ জীৱনক লৈ খেলা কৰি এক প্ৰকাৰ ওপৰে আহিবলৈ চেষ্টা কৰে আৰু বৰ্তমান সময়ত আজিৰ দিনটোত আচলতে যিটো কথা পোহৰলৈ আহিছে চৰকাৰী যিখিনি গ্ৰীণ বাছ আছে গ্ৰীণ বাছখিনিয়ে কিন্তু চৰকাৰৰ যিসমূহ নীতি নিয়ম প্ৰশাসনৰ যিখিনি নীতি নিয়ম গোটেইখিনি ভৰিৰে মোহাৰি বৰ্তমান সময়ত এনেধৰণে উৰণ হেতুখনৰ অসুস্থ উৰণ হেতুখনৰ ওপৰে চলাচল কৰা দেখিবলৈ পোৱা গৈছে নিশ্চয় গুৰুত্বপূৰ্ণ কথা ধন্যবাদ জনাইছো প্ৰিয়ব্ৰত এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় পইচা মই আকৌ খুজি লোৱা নাই আপুনি বুটলি লোৱাটো সত্য হয়নে নহয় হয় মোক সেয়ে কৈছে আমাৰ অফিচৰ পৰা কৈছে বোলে নামানলি যাবাই দিবা সেই বুলি কাজিয়া নকৰা মই কি কৰিম এতিয়া কচোন গাড়ী তুমি কেইখন গাড়ী আগত ৰাখা কচোন এখন গাড়ী তিনিটা গাড়ী ৰখাৰ কাৰণে গাড়ী ৰাখি কিনে কাজিয়া কৰিছে বাছ ওপৰেদি বাছ যাবলৈ মানা কৰিছিলে মানা কৈছো মই তুমি দেখা পাইছা আপোনাক কি হেৰি দিছে আপোনাক কি ইনষ্ট্ৰাকশ্যন দি দিছে কি গাড়ী যাবলৈ দিছে ট্ৰাক আৰু বাছ যাব মানা কৰিছো মইতো মানা কৰোঁ না আপোনালোকে দেখা পাইছে হাতেদি চিগনেল দি আছো সিহঁতে চিগনেল মানে মই কি কৰিম এতিয়া সেই বুলিকে মই গুচি যায় তাৰপিছত পইচা দি গুচি যায় সিহঁতে পইচা আজি নহয় সিহঁতে পেলাই দি গুচি যায় পইচাটো কবিতা ডেকাৰ দুৰ্নীতিৰ দস্তাবেজ কবিতা ডেকা কেৱল ধনৰ বিনিময়ত অযোগ্যজনক চাকৰি দিয়াতেই ক্ষান্ত নাছিল হস্ততাঁত বস্ত্ৰশিল্পৰ সঞ্চালক হৈ থাকোঁতে বিভাগৰ ভূমি পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছিল ACS ডেকাই কম দিনৰ ভিতৰতেই বক্ৰপথেৰে পাহাৰসম সম্পত্তিৰ গৰাকী হৈ পৰিছিল বিষয়াগৰাকী কৈ থাকিলেও উৰ নপৰে কবিতা ডেকাৰ কীৰ্তিকলাপ নিউজ 18ৰ হাতত কবিতা ডেকাৰ দুৰ্নীতিৰ দস্তাবেজ কেৱল চাকৰি বেছিয়ে ক্ষান্ত থকা বিধৰ বিষয়া নাছিল কবিতা ডেকা হস্ততাঁত বস্ত্ৰশিল্পৰ সঞ্চালক হৈ থাকোঁতে বিভাগৰ ভূমি পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছিল ACS কবিতা ডেকাই হস্ততাঁত বস্ত্ৰশিল্পৰ সঞ্চালক হৈ থকা কালত একাংশ বচা প্ৰতিষ্ঠানে বিশেষ মৰম পাইছিল কবিতা ডেকাৰ
প্ৰাক্তন সঞ্চালকগৰাকীৰ স্নেহভাজন দুটা প্ৰতিষ্ঠান আছিল SSS গ্ৰুপ আৰু নবীন এণ্টাৰপ্ৰাইজ লিমিটেড। এই প্ৰতিষ্ঠান দুটাক পানীৰ দৰত কবিতা ডেকাই গতাই দিছিল 2 বিঘা 4 কঠা 9 লেচা ভূমি। গুৱাহাটীৰ মাজমজিয়াৰ মাছখোৱাত থকা হস্ততাঁত বস্ত্ৰশিল্পৰ ভূমি নামমাত্ৰ ধনৰ বিনিময়ত কবিতা ডেকাই লিজত দিয়াৰ তথ্য হাতত পৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ। প্ৰতিষ্ঠান দুটাক 100 কোটি টকীয়া ভূমি লিজত দিয়াৰ বিনিময়ত বুজন পৰিমাণৰ ধন লোৱাৰ অভিযোগ উঠিছে কবিতা ডেকাৰ বিৰুদ্ধে। আনকি চাকৰি ট্ৰেন্সফাৰ আৰু পদোন্নতিৰ নামতো ধন হজম কৰাৰ অভিযোগ উঠিছে কবিতা ডেকাৰ বিৰুদ্ধে, যাৰ বাবে 4 বছৰতে গুৱাহাটীৰ দুঠাইত বিশাল ভূমি কিনিব পৰাকৈ ধনৰ গৰাকী হৈছিল কবিতা ডেকা। 2017 চনৰ পৰা 2020 চনলৈ ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত উঠি ৰজা বহিৰ ৰজা হৈছিল কবিতা ডেকা। সঞ্চালক হৈ থকা কালত ৰাজকোষৰ ধন লুটিপুটি খোৱাৰ একাধিক অভিযোগ কবিতা ডেকাৰ বিৰুদ্ধে। 2009 চনতে ধনৰ বিনিময়ত অযোগ্য লোকক মাষ্টাৰ ৱেফেয়াৰৰ চাকৰি দিয়াৰ অভিযোগত আদালতৰ কাষ চাপিছিল বঞ্চিত প্ৰাৰ্থী। সেই গোচৰৰ ৰায় ওলোৱাৰ পূৰ্বে একে অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৰুজু হৈছিল আন এক গোচৰ। সেই গোচৰৰ আধাৰতে কবিতা ডেকাৰ সম্পত্তিৰ আঁতিগুৰি বিচাৰি বুধবাৰে জালুকবাৰীৰ ঘৰত অভিযান চলাইছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। মাষ্টাৰ ৱেফেয়াৰৰ 6টা পদৰ নিযুক্তিৰ অনিয়মৰ তদন্ত চলাৰ মাজতে 2 বিঘা 4 কঠা 9 লেচা চৰকাৰী ভূমি দুটা বিশেষ প্ৰতিষ্ঠানক লিজত দিয়াৰ ঘটনাই অনাগত দিনত নিশ্চিতভাৱে জুলুকে পানী খুৱাব ACS কবিতা ডেকাক। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উৰুকাৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ চলি আছে মাহজোৰা ভোজ ভাত পলিটিক্স। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰতিখন জিলাত মন্ত্ৰী বিধায়কৰ উদ্যোগত চলি আছে ভোগালী মিলন কাৰ্যসূচী। পাৰ হ'ল উৰুকা, শেষ হ'ল মাঘ বিহু, পিছে চলি আছে বিজেপিৰ মাহজোৰা মাঘ বিহু। সামাজিক মাধ্যমতো বাঢ়িছে বিজেপিৰ মন্ত্ৰী বিধায়কৰ খদমদম। উৰুকা শেষ হ'ল, পাৰ হ'ল মাঘ বিহু আৰু সকলো ঘূৰি আহিল নিজৰ নিজৰ কৰ্মব্যস্ততাৰ মাজলৈ। কিন্তু এতিয়াও চলি আছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উৰুকাৰ মিলন। ভোগালীৰ ভোজেৰে পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে বিজেপিয়ে। নতুন বছৰৰ আৰম্ভণিতে দলীয় বৈঠকত মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশত থৰকাচুটি হেৰুৱাইছে মন্ত্ৰী বিধায়কে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল মিত্ৰজোঁটৰ জয়ৰ সম্ভাৱনা থকা সকলো সমষ্টিতে ভোগালী মিলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ। তাৰ পিছতে বিজেপিৰ মন্ত্ৰী বিধায়কৰ বাঢ়িছে তৎপৰতা। এই সন্দৰ্ভত নৱনিৰ্বাচিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ক'লে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ এই ভোগালী বিহুৰ সময়তেই প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ দখলত থকা আৰু সম্ভাৱনাপূৰ্ণ সমষ্টিসমূহত ভোগালীৰ মিলন কাৰ্যসূচী কৰিব লাগে, এসাঁজ লগে ভাগে খাব লাগে। আৰু আজি ইয়াতে সুন্দৰভাৱে ভোগালীৰ সন্ধিয়া বা ভোগালীৰ এসাঁজ আমি ইয়াত এই কাৰ্যসূচীত উপস্থিত থাকিলোঁ। সন্মুখত পঞ্চায়ত নিৰ্বাচন, সমাগত বিটিআৰ নিৰ্বাচন, উন্নয়ন পৰিষদৰ নিৰ্বাচন, 2026ত আহি আছে বিধানসভা নিৰ্বাচন। প্ৰতিটো নিৰ্বাচনতে যাতে বিজেপি মিত্ৰজোঁটে কাংক্ষিত সফলতা লাভ কৰে, সেই উদ্দেশ্যৰেই এই মাহজোৰা ভোগালীৰ ভোজ ভাতেৰে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ চেষ্টা শাসক পক্ষৰ। টংলাৰ এনে এটা প্ৰীতিভোজত অংশ লৈ মন্ত্ৰী জয়ন্ত বৰুৱাই ক'লে, কেৱল ৰাজনৈতিক কথা নহয়, সামাজিক বান্ধোনেৰে দলীয় কৰ্মকৰ্তাক বান্ধিবলৈ ভোগালীৰ এই ভোজ। এটা সিদ্ধান্ত লৈছিলে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমি দলীয় কাৰ্যকৰ্তাসকলৰ লগত ভোগালীৰ এটা সন্ধিয়া কটাব লাগে, এসাঁজ একেলগে খাব লাগে। প্ৰতিটো সময়তে আমাৰ কাৰ্যকৰ্তাসকলে খুব নিষ্ঠা সহকাৰে দলৰ দায়িত্ব পালন কৰি থাকে। তাৰ মাজতে এনেকুৱা অকণমান ব্যতিক্ৰমী অনুষ্ঠানে অলপ মনত আনন্দ দিয়ে আৰু সেইকাৰণে আমি সকলোৱে লগ হৈ এই কাৰ্যসূচীটোত আহি উপস্থিত হৈছোঁ। বিশেষ ৰাজনৈতিক কথা একো নাই। ইফালে ভোজ ভাতৰ সমান্তৰালকৈ সামাজিক মাধ্যমত হঠাৎ সক্ৰিয় হৈছে বিজেপিৰ মন্ত্ৰী বিধায়ক। ফেচবুক, ইনষ্টাগ্ৰামত মন্ত্ৰী বিধায়কে দিছে চৰকাৰী আঁচনিৰ ৰূপায়ণ তথা ভোজ ভাতৰ খতিয়ান।
মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বিধায়কক দিছিল 24 ঘণ্টাই কাম কৰাৰ নিৰ্দেশ একেদৰে সামাজিক মাধ্যমত কামৰ খতিয়ান দিবলৈও দিয়া হৈছিল নিৰ্দেশ তাৰ পিছতে এতিয়া ভীষণ ব্যস্ত বিজেপিৰ মন্ত্ৰী বিধায়কসকল এফালে দলীয় সংগঠন শক্তিশালী কৰাৰ চেষ্টা আনফালে মন্ত্ৰী বিধায়কৰ দক্ষতাৰ পৰীক্ষা এনে আগ্ৰাসী নীতিৰে এতিয়া যে নিৰ্বাচনলৈ সাজু হৈছে ৰাজ্যিক বিজেপি প্ৰীতি প্ৰিয়দৰ্শিনী আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিটিচিৰ 15টা বিধানসভা সমষ্টিৰ আটাইকেইটাই নিজৰ দখললৈ আনিবলৈ বিশেষ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে ইউপিপিএল আৰু বিপিএফ দুয়োটা দলকে লগত লৈ 2026ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব শাসকীয় বিজেপি 15টা সমষ্টিক লৈ বিশেষ ব্লুপ্ৰিণ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ব্লুপ্ৰিণ্ট 26ত বিটিচিৰ 15 সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট এতিয়ালৈকে বিটিচিৰ ৰাজনীতিক লৈ শাসকীয় বিজেপি বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো পোনপটীয়া সিদ্ধান্ত লোৱা নাই কিন্তু সন্মুখত আছে বিটিচিৰ পৰিষদীয় নিৰ্বাচন ইয়াৰ পূৰ্বে বিটিচিৰ পৰিষদীয় নিৰ্বাচন আৰু 2026ৰ বিধানসভাক লৈ মুখ্যমন্ত্ৰীয়ে দুটা সূত্ৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে দিছপুৰৰ এক সূত্ৰই সদৰি কৰা মতে মুখ্যমন্ত্ৰীয়ে দ্বিতীয়টো সূত্ৰ ব্যৱহাৰ কৰিব 26ৰ নিৰ্বাচনত দ্বিতীয় সূত্ৰ মতে বিটিচিৰ অধীনস্থ 15টা বিধানসভা সমষ্টি ভগাই ল'ব তিনিটা দলে বিজেপি বিপিএফ ইউপিপিএলে ভগাই ল'ব 15টা সমষ্টি প্ৰতিটো দলে 5টাকৈ সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা এই হিচাপত বিজেপিয়ে 5টা বিপিএফে 5টা আৰু ইউপিপিএলে 5টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলে বিটিচিৰ আটাইকেইটা সমষ্টিয়ে নিজৰ দখললৈ নিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীৰ সমীক্ষা আৰু ৰাজনৈতিক বিশ্লেষক বৰ্গৰ সমীক্ষা মতে বিটিচিত বিৰোধী কংগ্ৰেছ তথা ইউডিএফৰ বিশেষ প্ৰভাৱ নাই এনে প্ৰেক্ষাপটত বিজেপি বিপিএফ আৰু ইউপিপিএলে সন্মিলিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে বিটিচিৰ 15টা সমষ্টিয়ে দখল কৰাত বিশেষ সমস্যা নাথাকিব দিছপুৰৰ খবৰ মতে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিপিএফ ইউপিপিএলৰ মুৰব্বীক দিছে 15টা সমষ্টি দখলৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ এই প্ৰস্তাৱ মতেই বিটিচিত 2026ৰ নিৰ্বাচনত তিনিটা দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিলচৰত সংঘটিত মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত 4জনক আটক আৰক্ষীৰ জালত ৰোহিত ৰয় সানি চক্ৰৱৰ্তী ৰাজবাৰ আৰু শুভম দাস ধৃত আটাইকেইজনৰ ঘৰ শিলচৰ ৰংপুৰত উল্লেখযোগ্য যে শিলচৰৰ এজন মুছলিম ধৰ্মাৱলম্বী ছাত্ৰক ৰাজপথত মাৰপিটৰ লগতে কাণত ধৰাই উঠা বহা কৰোৱাই একাংশ এই যুৱককেইজনে জয় শ্ৰীৰাম ক'বলৈ বাধ্য কৰাইছিল বিদ্যালয় ছুটিৰ পাছত ঘৰত যোৱাৰ পথত সদৰঘাট অঞ্চলত একাংশ উদণ্ড ছাত্ৰই আক্ৰমণ কৰি অত্যাচাৰ কৰিছিল সোশ্যাল মিডিয়াত এই ঘটনাৰ দৃশ্য ভাইৰেল হোৱাৰ পাছত শিলচৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ভুক্তভোগী ছাত্ৰগৰাকীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত শিলচৰ সদৰ আৰক্ষী চকীত ৰুজু কৰাৰ পাছত এজাহাৰ বা গোচৰ ৰুজু কৰাৰ পিছত তদন্তত নামি নিশাই ঘটনাৰ লগত জড়িত 4জনকৈ যুৱকক আটক কৰে আৰক্ষীয়ে লাখ লাখ টকা লুটি পলাল এটা মহাপ্ৰবঞ্চক বহু লোকৰ পৰা দৈনিক টকা সংগ্ৰহ কৰি অন্তৰ্ধান প্ৰবঞ্চকটো ৰতন ৰয় নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ প্ৰবঞ্চকটোৱে দা ইউনিয়ন কোঅপাৰেটিভ বেংক লিমিটেডৰ নামত ধন লৈছিল সংস্থাটোৰ এজেণ্ট বুলি কৈ সংগ্ৰহ কৰিছিল ধন পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা ধন সংগ্ৰহৰ অভিযোগ ৰতন ৰয়ৰ বিৰুদ্ধে ব্যৱসায়ীসকলে দৈনিক উপাৰ্জনৰ কিছু টকা জমা ৰাখি থৈছিল এই প্ৰবঞ্চকটোৰ ওচৰত কিন্তু জমাৰ অন্তত কোনো লোককে ৰতন ৰয়ে ঘূৰাই দিব পৰা নাছিল টকা যাৰ বাবে ভুক্তভোগী লোকসকল কাকচাপে ইউনিয়ন কোঅপাৰেটিভ বেংকৰ মালিগাঁও শাখাত কিন্তু বেংকে জনায় যে ৰতন ৰয় নামৰ কোনো এজেণ্ট নাই তেওঁলোকৰ আনকি দৈনিক জমা ৰখা তেনে কোনো সুবিধাও নাই বেংকটোত বিগত এসপ্তাহে ফোন অফ কৰি পলাতক হৈ আছে অভিযুক্ত ৰতন উপায়ন্তৰ হৈ 18গৰাকী ভুক্তভোগী কাকচাপিছে আৰক্ষীৰ ভুক্তভোগীসকলৰ মতে মহানগৰীত 100ৰো অধিক লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰতনে দেশৰ গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকি দেশৰ লগতে অসমতো গণৰাজ্য দিৱস আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি জিলাই জিলাই অসম আৰক্ষী এনচিচি স্কাউট গাইড ছাত্ৰ-ছাত্ৰী পেৰেডত ব্যস্ত থকাৰ লগতে কোটাঘাট নিয়ন্ত্ৰণৰ বাবে ঠায়ে ঠায়ে আৰক্ষী চলাইছে নিষিদ্ধ তালাচী
26 জানুৱাৰীলৈ মাজত মাত্ৰ 2 দিন দেশজুৰি গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি জিলাই জিলাই গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন সমাগত গণৰাজ্য দিৱসক লৈ দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত পুৱা গধূলি পেৰেডৰ অনুশীলনত ব্যস্ত অসম আৰক্ষী এনচিচি স্কাউট গাইড বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল মঙলদৈ কাছাৰী ময়দানত আৰক্ষী বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ব্যস্ত হৈ পৰিছে অন্তিম পেৰেডৰ অনুশীলনত 26 জানুৱাৰীৰ বাবে সজাই পৰাই তোলা হৈছে কাছাৰী ময়দান এইবাৰ সমজিলাসমূহতো জিলা প্ৰশাসনে অনুষ্ঠিত কৰিব গণৰাজ্য দিৱস য'ত পেৰেডত ভাগ ল'ব আৰক্ষীৰ লগতে ছাত্ৰ ছাত্ৰীসকল আমাৰ দল আমাৰ ইয়াতে আগৰবাৰৰ নিচিনা 18টা মান থাকিব আৰু আমি কো ডিষ্ট্ৰিক্টতো তেনেকুৱাকৈ আমাৰ দুটা দল পুলিচৰ ফালৰ পৰা থাকিব তেওঁলোকৰ প্ৰিপাৰেচন চলি আছে সকলো ধেমাজি কাছাৰী ময়দানত 32টা দলে পুৱা বিয়লি অনুশীলন চলাইছে গণৰাজ্য দিৱসৰ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মহাবিদ্যালয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পেৰেডৰ আখৰা কৰিছে আজি ইতিমধ্যে 4 দিন হ'ল আমাৰ আৰু টোটেল আমাৰ কন্টিনজেন্ট প্লেটুন এটা টোটেল 32টা হ'ল প্লাস এটা বেণ্ডৰ প্লেটুন আছে আৰু এটা আমাৰ যেটো নেশনেল এন্থেম গাব তেওঁলোকৰ এটা প্লেটুন আছে আৰু আমি ৰাতিপুৱা আৰু পিছবেলা দুবাৰকে আমি প্ৰেক্টিছ কৰি আছো ব্যতিক্ৰম নহয় গোৱালপাৰা জিলা চহৰখনৰ জেটিএছ খেলপথাৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে গোৱালপাৰা জেটিএছ খেলপথাৰত প্ৰতি বছৰে কেন্দ্ৰীয়ভাৱে পালন কৰা হয় গণৰাজ্য দিৱস প্ৰতিদিনে চলিছে পেৰেডৰ অনুশীলন দেশৰ ৰাজধানী দিল্লীতো গণৰাজ্য দিৱসক লৈ উখল মাখল পৰিৱেশ দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডৰ অন্তিম অনুশীলন স্থলসেনা নৌসেনাৰ লগতে বায়ু সেনায়ো অংশগ্ৰহণ কৰিছে গণৰাজ্য দিৱসৰ অনুশীলনত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ জালুকবাৰীতো অব্যাহত নাকা তালাচী জালুকবাৰী আউটপোষ্টৰ আৰক্ষী শাখাৰ ফালৰ পৰা চলে এই অভিযান 26 জানুৱাৰীত যাতে দুৰ্বৃত্তই কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰক্ষীয়ে ইফালে মঙলদৈতো ব্যাপক ৰূপত তালাচী অভিযান চলোৱা হৈছে আৰু ঠায়ে ঠায়ে তালাচী অভিযানৰ ইয়াৰ দৃশ্যবোৰ দেখুৱাই আছোঁ আৰু মালিগাঁৱৰ পৰা আমাৰ সাংবাদিক সবিতা শৰ্মাৰ এক ৰিপৰ্ট আছে আগবঢ়াইছোঁ হয় গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ 2টা দিন আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী যি উত্তৰ পূবৰ দুৱাৰমুখ বুলি ইতিমধ্যে আমি জানো জালুকবাৰী আৰু জালুকবাৰীতো ইতিমধ্যে যি তালাচী বা চেকিং অভিযান তেওঁলোকে জালুকবাৰী আউটপোষ্টৰ আৰক্ষী আৰম্ভ কৰিছে আমি ভিডিঅ' জাৰ্নেলিষ্টক যদি সম্ভৱ হয় পোনপটীয়াভাৱে সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে জালুকবাৰী যি উৰণ সেতুৰ ওপৰত তেওঁলোকৰ যি চেকিং ইতিমধ্যে আৰম্ভ হৈছে আমি ভিডিঅ' জাৰ্নেলিষ্টে পোনপটীয়াভাৱে সেই দৃশ্য দেখাই আছে যিহেতু গণৰাজ্য দিৱসত বিভিন্ন ধৰণৰ আচলতে কুটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ যি এক আশংকা থাকে আৰু সেইবাবে আচলতে এই তালাচী অভিযান তেওঁলোকে চলাইছে আৰু ইতিমধ্যে খোজকাঢ়ি অহা মানুহ এজনৰো তেওঁলোকে তালাচী অভিযান কৰি থকা আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক দেখাইছো আচলতে তেওঁৰ বেগ খুলি আচলতে তেওঁলোকে তালাচী অভিযান চলাইছে জালুকবাৰী আৰক্ষী আচলতে কোনো ধৰণৰ আচলতে কুটাঘাতমূলক ঘটনা সংঘটিত নহওক বুলি তেওঁলোকে এই তালাচী অভিযান চলাইছে 15 আগষ্ট যিহেতু আলফাই বিভিন্ন ঠাইত আচলতে বোমা নিক্ষেপণ কৰা বুলি বোমা ৰখা বুলি তেওঁলোকে যি ভয় ভাবুকি দিছিলে চৰকাৰ তথা প্ৰশাসন লগতে অসমবাসী ৰাইজক আৰু যাতে তেনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় আমাৰ লগত আছে জালুকবাৰী আউটপোষ্টৰ যি আইচি আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰোঁ হয় যিহেতু 26 জানুৱাৰী গণতন্ত্ৰ দিৱস আহি আছে আৰু আপোনালোকে সেই হেতুকে যি আপোনাৰ চেকিং চলাইছে কি ক'ব এই বিষয়ে আমি যেহেতু আমাৰ জালুকবাৰী ব্ৰিজৰ এইখন হ'ল মহানগৰী প্ৰৱেশদ্বাৰ সেইকাৰণে আমি 24 আৱাৰ্ছ ইয়াতে নাকা চেকিং লগাই থকা হৈছে অকল ইয়াতে নহয় বিভিন্ন ঠাইত আমাৰ মহানগৰ আৰক্ষীয়ে চেকিং কৰি আছে আৰু যাতে কোনো ধৰণৰ মহানগৰ
কুটাঘাত নঘটে সেই কাৰণে যথেষ্ট আমি কাম কৰি আছো। হয়, আপোনালোকৰ যি চেকিং চলি আছে কিবা সন্দেহজনক কিবা লাভ কৰিছে নেকি? নাই এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ হেৰি আমি লাভ কৰা নাই, কিন্তু তথাপিও আমি যিহেতু আমাৰ কাম চেকিং কৰিব লাগিব। এইটো গণৰাজ্য দিৱসৰ মাজত আৰু 2টা দিন, এই 2 দিন আপোনালোকৰ চেকিং চলি থাকিব? চলি থাকিব বহুদিন আগৰ পৰা চলি আছে। গণৰাজ্য দিৱস নহয়, পিছলৈকে আমাৰ এই চেকিং চলি থাকিব এইবিলাক, যাতে কোনো ধৰণৰ এনেকুৱা অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ কাৰণে আমি মহানগৰ আৰক্ষীয়ে যথেষ্ট কাম কৰি আছো। হয়, আমি পুনৰবাৰ জনাইছো যে জালুকবাৰী যি উত্তৰ পূবৰ দুৱাৰমুখ বুলি আচলতে কোৱা হয়, আৰু ইতিমধ্যে আমি জালুকবাৰী আৰক্ষীৰ যি আউটপোষ্ট আছে, আউটপোষ্টৰ আইচিৰ মুখৰ পৰা আচলতে সেই বক্তব্য ল'বলৈ যত্ন কৰিলো, আৰু পুনৰবাৰ আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আচলতে এখনৰ পিছত আনখন তেওঁলোকে বাইক, স্কুটি তথা বাছ সকলো আচলতে সকলো গাড়ী তেওঁলোকে চেকিং চলাই থকা আমি পৰিলক্ষিত কৰিছো। পুনৰবাৰ জনাইছো যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয়, সেই অৰ্থে আচলতে তেওঁলোকে চেকিং, এই যি নাকা চেকিং তেওঁলোকৰ চলাইছে। জালুক নৰ্থ ইষ্টৰ যি দুৱাৰমুখ বুলি কয়, উত্তৰ পূবৰ দুৱাৰমুখ আচলতে জালুকবাৰীৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকলৈ এক প্ৰতিবেদন আগবঢ়ালো। আৰু স্বাধীনতা দিৱসত ৰাজ্যৰ বহু ঠাইত বিগত সময়ত একাংশ পৰিত্যক্ত বাহনত আলফা স্বাধীনে বোমা সংস্থাপন কৰিছিল। তাৰ পিছতেই হাহাকাৰ লাগিছিল আৰক্ষীৰ মাজত। এইবাৰ যাতে তেনে কোনো পৰিস্থিতিৰ উদ্ভৱ নহয়, সেয়েহে আৰক্ষীয়ে ব্যাপক ৰূপত তালাচী চলাই আছে। গণৰাজ্য দিৱসত কুটাঘাটৰ আশংকাত পৰিত্যক্ত বাহনসমূহ জব্দ কৰাৰ লগতে তালাচীৰ ব্যৱস্থাও পূৰ্বৰ তুলনাত অধিক কঠোৰ ৰূপত কৰা হৈছে। দুধনৈৰ অসম মেঘালয় সীমান্ততো দুধনৈ আৰক্ষীয়ে দিনে নিশাই নিষিদ্ধ তালাচী চলাইছে। মেঘালয়ৰ পৰা অসম তথা গোৱালপাৰাত প্ৰৱেশ কৰা প্ৰতিখন যান বাহন তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ সাংবাদিক অৰূপ নাথে অধিক জনাব দুধনৈৰ পৰা। সমাগত গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসক লৈ সষ্টম হৈ উঠিছে অসম আৰক্ষী, আৰু ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে নাকা চেকিঙৰ ব্যৱস্থা কৰিছে অসম আৰক্ষীয়ে। মই এতিয়া উপস্থিত আছো দুধনৈৰ অসম মেঘালয় সীমান্তৰ ডামৰা অঞ্চলত মই এতিয়া উপস্থিত আছো, আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে মেঘালয় সংযোগী যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথটোত এতিয়া আৰক্ষীয়ে নাকা চেকিঙৰ ব্যৱস্থা কৰিছে। কাৰণ বিগত 15 আগষ্টত বা স্বাধীনতা দিৱসত আমি দেখিবলৈ পাইছিলো আচলতে আলফা স্বাধীনে কি ধৰণে বোমা সংস্থাপন কৰিছিলে, কেইবাখনো জিলাত বোমা সংস্থাপন কৰি পেলাই আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিলে, আৰু সেই ৰিস্ক যেন এতিয়া অসম আৰক্ষীয়ে ল'ব বিচৰা নাই। এইখিনিতে এটা কথা মই সহযোগী ইয়াৰ দৃশ্যসমূহ দেখুৱাই যাব, তাৰ সমান্তৰালভাৱে মই এটা কথা উল্লেখ কৰিব বিচাৰিম। যিহেতু স্বাধীনতা দিৱসৰ প্ৰাকখনত আচলতে বা স্বাধীনতা দিৱসৰ দিনাখনে আমি দেখিবলৈ পাইছিলো বোমা সংস্থাপন কৰা হৈছিলে, পৰিত্যক্ত বিভিন্ন বাহনত বোমা সংস্থাপন কৰিছিলে, আৰু সেই বোমা সংস্থাপন কৰাৰ পিছতে অসম আৰক্ষীৰ মাজতে হাহাকাৰো লাগিছিলে। আৰু তাৰ পিছতে এইবেলি দেখিবলৈ পোৱা গৈছে আচলতে এইসমূহ পৰিত্যক্ত যিসমূহ বাহন আছিলে সেই বাহনসমূহ সকলো আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে, আৰু তাৰ সমান্তৰালভাৱে এনেধৰণে চেকিঙৰ ব্যৱস্থা কৰিছে। এইসকল বাহন যে আপোনালোকে দেখিছে, এই বাহনখন মেঘালয়ৰ পৰা আহিছে, আৰু মেঘালয়ৰ পৰা আহি যিহেতু অসমত প্ৰৱেশ কৰিছে এই বাহনখনত যাতে কোনো উগ্ৰপন্থী সদস্যই হওক বা দুষ্কৃতিকাৰীয়ে হওক গণৰাজ্য দিৱসত যাতে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে নাকা চেকিঙৰ ব্যৱস্থা তেখেতসকলে কৰিছে। মোৰ সহযোগীক দৃশ্য দেখুৱাই যাবৰ কাৰণে মই অনুৰোধ জনাইছো। আচলতে যথেষ্ট সংখ্যক লোক এখন বাহনত আহিছে, এয়া মোৰ সহযোগী দেখুৱাই আছে। পানী নহৰকা এক তালাচী ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিছে। আৰু বাৰম্বাৰ মই এটা কথা উল্লেখ কৰিছো যে বিগত স্বাধীনতা দিৱসত আচলতে যিধৰণে বোমা সংস্থাপন কৰিছিলে আলফা স্বাধীনে স্বীকাৰ কৰিছিলে সেই বোমা সংস্থাপন কৰাৰ কথা, আৰু সেই কথা যেন দুনাই সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে এই ব্যৱস্থা তেখেতসকলে কৰিছে, আৰু তাৰ কাৰণে এই নিষিদ্ধ তালাচী ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিছে। মোৰ সহযোগী ইয়াৰ দৃশ্য দেখুৱাই গৈছে। মই এতিয়া ডামৰা অঞ্চলত উপস্থিত আছো, অসম মেঘালয়ৰ একেবাৰে সীমান্তত এই স্থানটো অৱস্থিত, আৰু দুধনৈ আৰক্ষীৰ দল বৃহৎ এক দলে এনেধৰণে তালাচী ব্যৱস্থা তেখেতসকলে কৰা আমি দেখিবলৈ পাইছো। তন্নকৈ যান বাহনসমূহ পৰীক্ষা নিৰীক্ষা কৰিছে, কোনো দুষ্কৃতিকাৰী কোনো উগ্ৰপন্থী সদস্যই যাতে এই স্থানত আহি বা এই স্থানেৰে অসমত প্ৰৱেশ কৰিব নোৱাৰে বা গোৱালপাৰা জিলাত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে এই নিষিদ্ধ তালাচী ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো। আৰু এনেধৰণে এতিয়া সমাগত যিহেতু গণৰাজ্য দিৱস, আৰু গণৰাজ্য দিৱসৰ প্ৰাকখনত এই নিশাৰ ভাগতো দুধনৈ আৰক্ষী হস্তম হৈ আছে, গোৱালপাৰা জিলা আৰক্ষী হস্তম হৈ আছে, অসম আৰক্ষী হস্তম হৈ আছে। গণৰাজ্য দিৱসত যাতে কোনো নিষিদ্ধ ঘোষিত সংগঠনে কুটাঘাত সংগঠিত কৰিব নোৱাৰে তাৰ ব্যৱস্থা আচলতে তেখেতসকলে লৈছে, আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা এক গঢ়ি তুলিছে। বাতৰিৰ এইখিনিতে সময় হ'ল বাণিজ্যিক বিৰতিৰ।